Hello everyone and welcome back to MathBolt Master. তো আজি এটা নতুন টপিকেৰে আৰম্ভ কৰিম। টপিকটো হৈছে logarithmic series. তো logarithmic seriesত কি থাকিব? এটা logarithm থাকিব। এইটো হৈছে আমাৰ natural logarithm. ln মানে হৈছে natural logarithm. তো ln মিনিংটো হৈছে log আছে। তো লগৰ যোনটো base থাকিব সেইটো baseটো হ'ব exponent e. তো আমাৰ যদি ln a থাকে তো আমি কম log of a to the base e. এইটোকে কোৱা হয় শৰ্ট ফৰ্মত ln a বা natural log of a. তো log of 1 plus x যদি লওঁ তো তাৰ সিৰিজটো হ'ব x minus x square divided by 2 plus x cube divided by 3 minus x to the power of 4 plus dot 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 up to infinity. আৰু ইয়াতে যোনটো x ৰ ভ্যালু হ'ব এই x ৰ ভ্যালুটো আমি 1 ত সৰু লম। তাৰমানে এইটো এটা প্ৰপাৰ ফ্ৰেকশন হ'ব। তো এই সিৰিজটোক আমি এতিয়া ডিৰাইভ কৰিবলৈ চেষ্টা কৰিম। log of x ৰ ডিৰাইভ কৰিবৰ কাৰণে আমি হেল্প ল'ম e to the power of x exponential সিৰিজৰ। তো exponential সিৰিজত আমি পাইছিলোঁ 1 plus x divided by 1 factorial plus x square divided by 2 factorial plus x cube divided by 3 factorial plus dot dot dot. তাৰমানে এইটো কণ্টিনিউ হৈ থাকিব ক'ৰলৈকে ইনফিনিটিলৈকে। ইয়াতে ইনফাইনাইট নাম্বাৰ অফ টাৰ্মছ থাকিব। এইটো এটা হৈছে ইনফাইনাইট সিৰিজ। তো ইয়াতে আমি এটা ছাবষ্টিটিউশ্যন কৰিম। চ' এক্স হৰ জেগাত আমি ল'ম cx ল'ম। ঠিক আছে, x নলৈ পেলাই আমি cx ল'ম। তেনেহ'লে আমাৰ সিৰিজটো মডিফাই হৈ যাব। আমি পাম e to the power of cx equals to 1 plus x over 1 factorial আছে, বাট xৰ জেগাত আমি cx ৰাখি দিম। তো আমি পাম cx over 1 factorial plus এফালে আছে x square। তো x square হ'ব c square x square divided by 2 factorial plus x cube হৈ যাব আমাৰ c cube x cube divided by 3 factorial. তো এইটোৱে কণ্টিনিউ হৈ থাকিব, কণ্টিনিউ হৈ ইনফিনিটিলৈকে যাব। তাৰমানে ইয়াতে ইনফাইনাইট নাম্বাৰ অফ টাৰ্মছ থাকিব। ঠিক আছে, এইটো এতিয়া কৰাৰ এতিয়া কাৰণ হৈছে এতিয়া আমাৰ যোনটো ইয়াতে এক্সপ্ৰেশ্যন আছে ইটো হৈছে এটা ফাণ্ডামেণ্টেল কনষ্টেণ্ট আৰু এই কনষ্টেণ্টটোৰ এটা ভেলু আছে 2.718 এপ্ৰক্সিমেটলি। চিমিলাৰলি চিটো কি হৈছে? চি হৈছে এটা কনষ্টেণ্ট। তো আমাৰ তাত দুটা কনষ্টেণ্ট আছে, ই আছে চি আছে। তাৰমানে ই টু দি পাৱাৰ অফ চি যোনটো হ'ব সেইটোও হ'ব এটা কনষ্টেণ্ট, ই টু দি পাৱাৰ অফ চিও হৈ যাব এটা কনষ্টেণ্ট। তো ই টু দি পাৱাৰ অফ চি যদি কনষ্টেণ্ট হয় তেনেহ'লে বাৰে বাৰে ই টু দি পাৱাৰ অফ চি নিলিখি পেলাই এইটোক আমি এটা এৰে ডিনোট কৰিম, যোনটোত এ হৈছে ই টু দি পাৱাৰ অফ চি, এইটো হৈছে এটা কনষ্টেণ্ট। তো তাৰ মানে এই যোনটো ই টু দি পাৱাৰ অফ চি এক্স আছে আমাৰ তাত কি আছে? ই টু দি পাৱাৰ অফ চি এক্স। বাট আমি ৰুলছ অফ এক্সপনেণ্ট ইউজ কৰি পেলাই ই টু দি পাৱাৰ অফ চি হোল টু দি পাৱাৰ অফ এক্সো লিখিব পাৰোঁ। বাট যিহেতু ই টু দি পাৱাৰ অফ চিক আমি কৈ আছোঁ এইটো এৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ, তো ই টু দি পাৱাৰ অফ চি কি হৈ যাব? চি এক্স একচুৱেলি ই টু দি পাৱাৰ অফ এক্সৰ ছেইম হৈ যাব ভেলুটো। তাৰমানে ই টু দি পাৱাৰ অফ এক্স ইকুৱেলছ টু হৈ যাব 1 প্লাছ এতিয়া আছে চি ইনটু এক্স অভাৰ 1 ফেক্টৰিয়েল। ঠিক আছে, এক্স অভাৰ 1 ফেক্টৰিয়েলটো লিখি লওঁ। এই যোনটো চি আছে সেই চিটোকো আমি চেঞ্জ কৰিব লাগিব। ঠিক আছে, তো আমি এইটো ইউজ কৰিম। আমি লিখিম চিন্স ই টু দি পাৱাৰ অফ চি ইজ ইকুৱেলছ টু এ, আমি ল'ম নেচাৰেল লগ বোথ ছাইডছ। তো নেচাৰেল লগ অফ ই টু দি পাৱাৰ অফ চি ইকুৱেলছ টু নেচাৰেল লগ অফ এ। এতিয়া চিটোতো ফ্ৰণ্টলৈ আহি যাব, আমি পাম চি ইনটু লগ অফ ই ইকুৱেলছ টু লগ অফ এ। এতিয়া লগ অফ ই ভেলুটো কি হ'ব? 1 হ'ব। তাৰমানে চি ইকুৱেলছ টু লগ অফ এ পালোঁ। লগ অফ ই 1 কেলে হ'ল? লগ অফ ই লিখোঁ বা লগ অফ ই টু দ্য বেছ ই লিখোঁ, একেই কথা। আমি জানো যেতিয়া আৰ্গুমেণ্ট আৰু বেছ দুটা ছেইম টু ছেইম থাকে তেতিয়া লগৰ ভেলুটো সদায় 1 হৈ যায়। সেইকাৰণে লগ এৰ ভেলু হৈ যাব 1ৰ ইকুৱেল। তো চি ইকুৱেলছ টু লগ এ, তাৰমানে এই যোনটো চি আছে চিৰ জেগাত আমি লিখি দিম নেচাৰেল লগ অফ এ প্লাছ নেক্সটটোত আছে আমাৰ এক্স স্কুৱেৰ ডিভাইডেড বাই 2 ফেক্টৰিয়েল। তো আমি এতিয়া লগ চি স্কুৱেৰৰ জেগাত লিখি দিম লগ অফ এ হোল স্কুৱেৰ। তো এইটো এনেকৈ কণ্টিনিউ হৈ থাকিব আপ টু ইনফিনিটি। তো তাৰমানে ই টু দি পাৱাৰ অফ এক্স এই এক্সপনেনচিয়েল সিৰিজটো ইউজ কৰি পেলাই এতিয়া আমি আৰু এটা এক্সপনেনচিয়েল সিৰিজ ল'লোঁ এ টু দি পাৱাৰ অফ এক্স। এইটো আমি এতিয়া জেনেৰেল এক্সপনেনচিয়েল সিৰিজ বুলি ক'ব পাৰিম। এই জেনেৰেল এক্সপনেনচিয়েল সিৰিজটোৰ এক্সপেনশ্যনটো হৈছে 1 প্লাছ এক্স অভাৰ 1 ফেক্টৰিয়েল ইনটু লগ অফ এ প্লাছ এক্স স্কুৱেৰ অভাৰ 2 ফেক্টৰিয়েল ইনটু লগ অফ এ হোল স্কুৱেৰ প্লাছ ডট 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 আপ টু ইনফিনিটি। এইটো ইনফাইনাইট নাম্বাৰ অফ টাৰ্মছ হৈছে। ঠিক আছে, তো আমাৰ হাতত আহি গ'ল এতিয়া দ্য জেনেৰেল এক্সপনেনচিয়েল সিৰিজ। ইয়াতে এই যোনটো এক্স হৈছে এক্সটো হৈছে এটা ডামি ভেৰিয়েবল। ডামি ভেৰিয়েবল মানে ডামিটো মানে হৈছে পুতলা। ডামি ভেৰিয়েবলৰ মিনিংটো ইয়াতে এইটোৱে হয় যদি এক্সটো চেঞ্জ কৰি পেলাই যদি আমি বেলেগ কিবা লওঁ এলফা লৈ লওঁ তেনেহ'লে গোটেই এই ইকুৱেশ্যনটো কেনেকৈ হৈ যাব? এ টু দি পাৱাৰ অফ এলফা প্লাছ 1 প্লাছ এলফা অভাৰ 1 ফেক্টৰিয়েল। তাৰমানে য'ত এক্স থাকিব এইটো এলফাৰে চেঞ্জ হৈ যাব। তো ডামি ভেৰিয়েবলৰ মিনিংটো এইটোৱে হয় ইভেনটো ইয়াতে এক্সে দিয়া আছে আমাৰ জেনেৰেল এক্সপনেনচিয়েল সিৰিজত, বাট এইটোক যদি আমি চেঞ্জ কৰি পেলাই এক্সটোক চেঞ্জ কৰি পেলাই ৱাই কৰি দিওঁ তেনেহ'লে আমাৰ সিৰিজটো একো চেঞ্জ নহ'ব। তাৰমানে আমি কি পাম? a to the power of y equals to 1 plus
y divided by 1 factorial multiplied to log of a plus y square divided by 2 factorial multiplied to log of a whole squared plus dot 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 goes to infinity. তো এইটোৱে হল তো তাৰমানে ডামি ভেৰিয়েবল মানে কি য'ত x আছিলে আমি y ৰে ৰিপ্লেচ কৰিলো তো এইটো আমি y কৰো আলফা কৰো বিটা কৰো ডাজ নট মেটাৰ সিৰিজটো সদায় এনেকৈ থাকিব কোনো চেঞ্জ নহব তো আমাৰ যোনটো কাম হ'ব লগাৰিথমিক সিৰিজ ওলা তো এই a to the power of y এই এক্সপ্ৰেছনটো ইউজ কৰি পেলাই মানে এই সিৰিজটো ইউজ কৰি পেলাই আমি ওলাব চেষ্টা কৰিম ঠিক আছে তো আমি এতিয়া কম যে let a be equals to 1 plus x ঠিক আছে তো আমি কলো a ভ্যালুটো যোনটো 1 plus x ৰ ইকুৱেল হ'ব এই কাৰণে a to the power x লোৱা নাছিল কাৰণ মই আকৌ a equals to 1 plus x একচুয়ালি ইয়াতে ল'ব লাগিব সেই কাৰণে মই x টুক ডামি ভেৰিয়েবল বুলি কৈ পেলাই y লৈ কনভাৰ্ট কৰিছিলো তেনেহলে আমাৰ এই জেনাৰেল এক্সপোনেনশিয়েল সিৰিজটো কি হৈ যাব এতিয়া 1 plus x whole raised to the power of y হৈ গল equals to 1 plus এফালে আছে y divided by 1 factorial multiplied to log of a আছে but এই জায়গাত আমি লিখিম absolute value of 1 plus x ঠিক আছে absolute value এখানে ইউজ কৰা হৈছে 1 plus x হ'ব এইটো absolute value ইউজ কৰাৰ মেইন কাৰণটো এইটো হৈছে আৰ্গুমেন্ট হতাই পজিটিভ থাকে লগাৰিথমৰ plus y square divided by 2 factorial log a whole square আছে তো আমি লিখিম log of absolute value of 1 plus x whole square তো এইটো আমাৰ কন্টিনিউ হৈ থাকিব ঠিক আছে up to infinity but এটো কৰি দিয়া লগে লগে আমাৰ লেফট হ্যান্ড সাইডে কি আছে 1 plus x to the power of y এটোকো তো আমি এক্সপেন্ড কৰিব পাৰিম ইউজিং বাইনোমিয়েল থিওৰাম I hope বাইনোমিয়েল থিওৰামটো মনত আছে তোমালোকৰ তো আমি পাম 1 plus পাৱাৰ কি আছে পাৱাৰত আছে y তো y মাল্টিপ্লাই হৈ যাব x ৰ লগত প্লাস এফালে হ'ব y into y minus 1 divided by 2 factorial multiplied to x square তো এটো কন্টিনিউ হৈ থাকিব প্লাস ডট 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 আৰু যোনটো আমাৰ এই ৰাইট হ্যান্ড সাইডৰ এক্সপ্ৰেছনটো আছে এটো থাকি যাব এতিয়া আমি কি কৰিম both sides compare কৰিম compare কৰাৰ মিনিংটো এটোই হ'ল আমাৰ যেতিয়া ৰাইট হ্যান্ড সাইডত চাও ৰাইট হ্যান্ড সাইডত কিন্তু এটাই ভেৰিয়েবল আছে এটো হৈছে ভেৰিয়েবল y এফালে আছে থাৰ্ড টাৰ্মত y স্কয়াৰ তাৰপিছত ফোৰ্থ টাৰ্মত y কিউব পাম সিমিলাৰলি আমাৰ লেফট হ্যান্ড সাইডত ইয়াতে ভেৰিয়েবল y আছে x আছে তো ইয়াতে আমি x টোক নাচাও আমি খালি ভেৰিয়েবল y টোকে চাম তো তাৰ মানে আমি লিখিব পাৰিম 1 plus yx আছে বা xy আছে একই কথা প্লাস এফালে আছে y into y minus 1 তো y into y minus 1 into x square কি হৈ যাব এটো হৈ যাব y square into x square minus y into 1 into x square হৈ যাব y into x square whole divided by 2 factorial plus dot 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 তাৰ পিছত এইফালে আমি যোনটো আছে ৰাইট হ্যান্ড সাইডত হেতু আমি টাচ নকৰিটো যেনেকৈ আছে হেতু তেনেকৈ থাকক সো 1 divided by 1 y plus 1 factorial log of 1 plus x plus y square divided by 2 factorial into log of 1 plus x whole square তো এটোক আমি টাচ নকৰো যেনেকৈ আছে তেনেকৈ থাকক ঠিক আছে তেনেহলে আমাৰ এতিয়া লেফট হ্যান্ড সাইডটো আমি অলপ আৰু লিখিব পাৰিম ভালকৈ তো আমি লিখিম 1 plus x into y plus এটো লিখিব পাৰিম আমি x square divided by 2 factorial into y square minus x square divided by 2 factorial into y similarly কেটামান যদি টার্মস আৰু লৈ লও তো টার্মস ললে আমি কি পাম ইয়াতে আমাৰ y into y minus 1 over 2 factorial into x square আছে তো নেক্সট টার্মটো ইয়াতে কি হ'ব y into y minus 1 নোট ডাউন কৰি লগত বা সাইডত y into y minus 1 into y minus 2 divided by 3 factorial আৰু এটো কাৰ লগত মাল্টিপ্লাই হ'ব x কিউব লগত মাল্টিপ্লাই হ'ব এতিয়া আমি কি কৰিম y minus 1 আৰু y minus 2 যদি মাল্টিপ্লাই কৰিটো কি পাম তেনেহলে আমি পাম y কিউব তাৰ পিছত minus 3y square plus 2y এই গুটেটো মাল্টিপ্লাই হৈ থাকিব x কিউব লগত ডিভাইডেড বাই 3 ফেক্টোৰিয়েল তো তেনেহলে আমি এটো কি লিখিব পাৰিম এটোক আমি লিখিব পাৰিম তো আমাৰ হাতত কি থাকিব ইয়াতে আছে x কিউব ডিভাইডেড বাই 3 ফেক্টোৰিয়েল x কিউব ডিভাইডেড বাই 3 ফেক্টোৰিয়েল আৰু মাল্টিপ্লাই হৈ আছে y কিউবৰ লগত ঠিক আছে নেক্সট টাৰ্মটোত আছে মাইনাস তো মাইনাসত কি হ'ব x কিউব ডিভাইডেড বাই 3 ফেক্টোৰিয়েল x কিউব ডিভাইডেড বাই 3 ফেক্টোৰিয়েল আৰু মাল্টিপ্লাই হৈছে কাৰ লগত 3y স্কয়াৰৰ লগত ঠিক আছে প্লাস এফালে আছে 2y divided by 3 factorial x cube আৰু এটো কন্টিনিউ হৈ থাকিব ঠিক আছে এই গুটিটো ইকুয়াল হ'ব এই এক্সপ্ৰেছনটো 1 plus y divided by 1 factorial log of 1 plus x plus dot 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 ঠিক আছে কন্টিনিউ হৈ থাকিল আমি এতিয়া যোনটো আমাৰ লেফট হ্যান্ড সাইডটো আছে লেফট হ্যান্ড সাইডক আমি আৰু অলপ হজাই পৰাই লিখিব লাগিব ঠিক আছে ফাৰ্স্ট টাৰ্মটো আছে আমাৰ 1 প্লাস এতিয়া আমি এই গুটিখিনি টাৰ্মত যত আমাৰ y আছে তো xy আছে
এইটো এটা টাৰ্ম আছে য'ত y আছে, তাৰপিছত এইটো এটা টাৰ্ম আছে য'ত আমাৰ y আছে। তো y যদি আমি কমন লৈ লওঁ তেনেহ'লে আমাৰ কি থাকিব, x থাকিল, এই টাৰ্মৰ পৰা থাকিব -x² ডিভাইডেড বাই 2 ফেক্টৰিয়েল, তাৰপিছত এইটো টাৰ্মৰ পৰা কি থাকিব, ইয়াতে আছে 2y ডিভাইডেড বাই 3 ফেক্টৰিয়েল, 2y ডিভাইডেড বাই 3 ফেক্টৰিয়েল x³ আছে, ৰাইট। তো 2 ইনটু y ইনটু x³ ডিভাইডেড বাই 3 ফেক্টৰিয়েলটো আমি লিখিব পাৰোঁ 3 ইনটু 2 ইনটু 1, এই 2 আৰু এই 2 কেঞ্চেল হৈ যাব। তো আমি পাম y x³ ডিভাইডেড বাই 3, বাট আমি কি কৈছোঁ, আমিতো y কমন লৈ লৈছোঁ, তেনেহ'লে আমি পাম প্লাছ x³ ডিভাইডেড বাই 3, তাৰপিছত বাকী টাৰ্মছখিনি কণ্টিনিউ হৈ থাকিব। তাৰপিছত আহিব প্লাছ y² কমন ল'লে আমাৰ ফাৰ্ষ্ট টাৰ্মটো থাকিব x² ডিভাইডেড বাই 2 ফেক্টৰিয়েল, তাৰপিছত নেক্সট ইয়াতে y² আছে, তো এইটো হ'ব -3x³ ডিভাইডেড বাই 3 ফেক্টৰিয়েল, ঠিক আছে, প্লাছ কণ্টিনিউ হৈ থাকিব আৰু বহুত কণ্টিনিউ হৈ থাকিব, y³ টাৰ্মছবোৰ থাকিব y⁴, আমি সেইখিনি নোট ডাউন নকৰোঁ, ইকুৱেলছ টু লেফ্ট হেণ্ড চাইডে আছে 1 প্লাছ y ডিভাইডেড বাই 1 ফেক্টৰিয়েল log of 1 প্লাছ x প্লাছ নেক্সটটো কি আছিলে y² ডিভাইডেড বাই 2 ফেক্টৰিয়েল মাল্টিপ্লাইড টু log of 1 প্লাছ x হোল স্কুৱেৰ প্লাছ ডট ডট ডট। এতিয়া আমি কি কৰিম, both sides ইকুৱেট কৰি দিম। ইকুৱেট কৰিলে এটা বস্তু ন'টিছ কৰোঁ, এইফালে 1 আছে, এইফালে 1 আছে, মেটচ হৈ আছে, ৱাইৰ কোএফিচিয়েণ্ট এইটো হয়, ইয়াতো ৱাই আছে, এই গোটেইটো এতিয়া মেটচ কৰিম। তো আমি কি পাম, log of 1 প্লাছ x হোল ডিভাইডেড বাই 1 ফেক্টৰিয়েল, আমি ৱাইটোক নিলিখোঁ কাৰণ ৱাইৰ কোএফিচিয়েণ্টে কম্পেয়াৰ কৰিছোঁ, ইকুৱেলছটো কি হ'ব x মাইনাছ x² ডিভাইডেড বাই 2 ফেক্টৰিয়েল প্লাছ x³ ডিভাইডেড বাই 3 ফেক্টৰিয়েল। আমি যদি আৰু কেইটামান টাৰ্মছ লওঁ, নেক্সটটো আহিব x⁴ ডিভাইডেড বাই 4, এইটো 3 ফেক্টৰিয়েল নহয়, এইটো চিম্পলি 3 হয়, প্লাছ ডট ডট ডট। তো ফেক্টৰিয়েলবোৰ গুচাই দিওঁ, 1 ফেক্টৰিয়েলৰ ভেলুটো 1 হৈছে, তো আমি পাৰোঁ log of 1 প্লাছ x ইকুৱেলছ টু x মাইনাছ x² ডিভাইড বাই 2 ফেক্টৰিয়েল কওঁ বা 2 কওঁ, কথাটো একেই হয়, প্লাছ x³ ডিভাইডেড বাই 3 মাইনাছ x⁴ ডিভাইডেড বাই 4 প্লাছ ডট ডট ডট। তো এইটোৱে হৈছে আমাৰ log of 1 প্লাছ xৰ ছিৰিজটো, আৰু এইটোকে কোৱা হয় লগাৰিথমিক ছিৰিজ, ঠিক আছে। তো খুবেই ইম্পৰ্টেণ্ট ছিৰিজ হয়, তো ডেৰিভেশ্যনটো অলপ কমপ্লিকেটেড হয়, তো ভালকৈ চাবা, শ্ল'লি চাবা। তো এইটোৱে হৈছে আমাৰ ছিৰিজ, তো এইটো মুখস্থ ৰাখিলে হ'ল, এইটো বহুতেই ইম্পৰ্টেণ্ট ছিৰিজ হয়। এতিয়া আমি কেইটামান ইম্পৰ্টেণ্ট ডিডাকশ্যন কৰিম। তো log of 1 প্লাছ x এইটো হৈ গ'ল আমাৰ লগাৰিথমিক ছিৰিজ। ইয়াতে আমি এটা চেঞ্জ কৰিম যে এক্সৰ জেগাত আমি -x ছাবষ্টিটিউট কৰি দিম, তেনেহ'লে আমাৰ ছিৰিজটো কি হৈ যাব, log of 1 মাইনাছ x হৈ যাব, ইকুৱেলছ টু এই এক্সটো হৈ যাব আমাৰ -x মাইনাছ এইফালে আছে -x হোল স্কুৱেৰ ডিভাইডেড বাই 2 প্লাছ -x হোল কিউব ডিভাইডেড বাই 3 মাইনাছ -x হোল ৰেইজ টু দি পাৱাৰ 4 ডিভাইডেড বাই 4 প্লাছ ডট ডট ডট, আৰু এইটো ইনফিনিটিলৈকে যাব। এতিয়া এইটো আমি চিম্প্লিফাই কৰি দিওঁ, -xটো হ'ব -x, মাইনাছ অলৰেডি আছে, এই -x হোল স্কুৱেৰ কৰিলে চিম্পলি x² হৈ যাব, পজিটিভ x² ডিভাইডেড বাই 2, -x³ আছে, বাট যিহেতু ইয়াতে প্লাছ চাইন আছে, তো আমি পাই যাম -x³ ডিভাইডেড বাই 3 মাইনাছ x⁴ মাইনাছ ডট ডট ডট। এইটো গোটেইখিনি টাৰ্মছ নেগেটিভত থাকিব, তো যেতিয়া আমি log of 1 মাইনাছ x ল'ম, খুবেই ইম্পৰ্টেণ্ট ৰিজাল্ট হয়, গোটেইকেইটা টাৰ্মছ নেগেটিভ থাকিব। বাট ইয়াতে যদি আমি লওঁ, ইয়াতে অচিলেট হৈ আছে, ইয়াতে তাৰমানে প্ৰথমটো পজিটিভ, নেক্সটটো নেগেটিভ, দেন পজিটিভ নেগেটিভ, পজিটিভ নেগেটিভ, তো এইটো এটা অচিলেটিং ছিৰিজ বুলিও কোৱা হয়, অচিলেটিং ছিৰিজ। হুৱেৰেজ আমি যদি log of 1 মাইনাছ x লওঁ, এইটো কিন্তু অচিলেট নকৰে, কাৰণ ইয়াতে ইচ টাৰ্মবোৰ ফিক্স আছে, প্ৰথম টাৰ্মটো মাইনাছ, নেক্সটটো মাইনাছ, থাৰ্ডটো মাইনাছ, ফ'ৰ্থটো মাইনাছ, তো ইয়াতে ফিক্সড হৈ আছে। তো এইটো হৈ গ'ল আমাৰ এটা লগাৰিথমিক ছিৰিজ, য'ত আমি ডিফাইন কৰিছোঁ log of 1 মাইনাছ x। এইবাৰ আকৌ আমি কি কৰিম, এই যে দুটা লগাৰিথমিক পালোঁ, এই দুটা লগাৰিথমিক মাইনাছ কৰি দিওঁ, তাৰমানে নেচাৰেল log of 1 প্লাছ xৰ পৰা আমি মাইনাছ কৰি দিম নেচাৰেল log of 1 মাইনাছ x। তো ইয়াৰ পৰা এটা বহুত ইম্পৰ্টেণ্ট ৰিজাল্ট পাম, মাইনাছ কৰি আছোঁ, তো x মাইনাছ x, তেনেহ'লে কি হ'ব, 2x হৈ যাব। ইয়াতে যিহেতু যেতিয়া চাইন ছেইম আছে, ছেকেণ্ড টাৰ্মত -x² বাই 2 -x² বাই 2 চাইন ছেইম থাকিলে, আৰু যদি আমি মাইনাছ কৰোঁ, সেইটো চিম্পলি 0 হৈ যায়, ঠিক আছে। নেক্সট থাৰ্ড টাৰ্মটো আছে, এটা প্লাছ আছে, এটা মাইনাছ আছে, যেতিয়া দুইটাকে আমি ছাবট্ৰেক্ট কৰিম, তো +x³ এনেকৈ হ'ব, +x³/3 মাইনাছ ইয়াৰে আছে -x³/3, তো এইটোৱে দিব আমাক +2x³/3। তেনেকৈ নেক্সটটো পাম 2 ইনটু x⁵5/5। তো প্ৰেডিক্ট কৰিব পাৰিবা নেক্সট টাৰ্মখিনি কি হ'ব। এতিয়া আমাৰ তাত এটা প্ৰপাৰ্টি আছে, log of a
minus log of b যদি লওঁ তেনেহলে এটোই আমাক দিব log of a divided by b তো আমাৰ হাতত কি আছে log of 1 plus x minus log of 1 minus x তো এটোই কি দিব log of absolute value of 1 plus x divided by 1 minus x equals to তো আমি কি পাইছো এফালে রাইট হ্যান্ড সাইডত 2 সবতে কমন আছে গুটিকেটা টার্মত তো আমি কম 2 into x plus x cube divided by 3 plus x to the power of 5 divided by 5 plus dot 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 ঠিক আছে তো এটোই হৈ গল আমাৰ এই logarithmic series log of 1 plus x divided by 1 minus x এটোক যদি আমি summation formত লিখিব বিচাৰো লিখিব পাৰিম নে নাই obviously পাৰিম তো ইয়াতে x লম x ৰ পাৱাৰ প্ৰথমতে 1 হৈছে তাৰ পিছত 3 হৈছে তাৰ পিছত 5 গৈছে তাৰ মানে প্ৰথমতে 1 তাৰ পিছত 3 তাৰ পিছত 5 তো obviously এটো হৈছে এটা arithmetic progression বা arithmetic sequence তো ইয়াৰ nth টাৰ্মটো কি হ'ব nth টাৰ্মটোক আমি কম 1 plus n minus 1 into common difference 2 তো এটোই আমাক কি দিব 2n minus 1 দিব তো আমি কম x to the power of 2n minus 1 similarly denominator কম 2n minus 1 আৰু ইয়াতে n ৰ ভ্যালু যোনটো হ'ব এটো 1 ৰ পৰা হ'ব n equals to 1 to infinity তো এটোক আমি এই logarithmic series to বা logarithm of 1 plus x divided by 1 minus x তো এটোক আমি compressed formত summation formত লিখিব পাৰো 2 into sigma x to the power of 2n minus 1 divided by 2n minus 1 বা যদি আমাক 0 পৰা আৰম্ভ লাগে তো তেনেহলে আমি কি কৰিম 2 into sigma এটো লাষ্ট ক্লাছত আমি কৰিছিলো 2n plus 1 divided by 2n plus 1 আৰু ইয়াতে আমাৰ n ৰ ভ্যালু যোনটো হ'ব এটো 0 ৰ পৰা ইনফিনিটি লৈকে যাব তো দুইটাই কাৰেক্ট আইদাৰ এটো লিখো বা এটো লিখো বাট আমি ইনডেক্সটো চাই পেলাই হে ইয়াৰ ভেৰিয়েবলটো আমি চেঞ্জ কৰিব লাগিব মানে x ৰ পাৱাৰটো চেঞ্জ কৰিব লাগিব তো এটা এক্সাম্পলৰে আৰম্ভ কৰো using a suitable logarithmic series approximate the value of log of 3 correct to 3 decimal places ঠিক আছে আমাৰ natural log of 3 ভ্যালুটো ওলাব লাগিব তো আমি এটোৰ কাৰণে এতিয়া just now যোনটো আমি সিৰিজৰ কথা পালো হেতু আৰম্ভ কৰো so we know that log of 1 plus x divided by 1 minus x তো এটো কি পাইছিলো এটো সিৰিজত আমি পাইছিলো 2 multiplied to x plus x cube divided by 3 plus x to the power of 5 divided by 5 the next term to kibo x to the power of 7 divided by 7 plus dot 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 eto enike continue hoi thakibo yate suppose ami x or value 1/2 loilo x equals to 1/2 tene hole 1 plus x divided by 1 minus x or value to ki hobo substitute korisu so 1 plus 1 divided by 2 divided by 1 minus 1/2 so 1 plus half hoise amar 3 divided by 2 whole divided by 1 minus half hoise 1 over 2 তো তেনে হলে এটো ইকুয়ালস টু কি হল 3 হৈ গল তাৰ মানে যদি x ৰ ভ্যালু 1/2 লও তেনে হলে এই এক্সপ্ৰেছনটো 1 plus x divided by 1 minus x এটো ইকুয়াল টু হৈ যাব 3 তো তেনে হলে আমি পালো log of 3 তো এফালে থাকিল লেফট হ্যান্ড সাইডৰ log of 3 x ৰ ভ্যালু 1/2 লওয়া লগে লাগে ৰাইট হ্যান্ড সাইডত এতিয়া যত x আছে তাতে আমি 1/2 পুট কৰি দিম তো আমি পাম হাফ প্লাস এফালে থাকিব হাফ কিউব divided by 3 plus half to the power of 5 divided by 5 plus 1/2 to the power of 7 divided by 7 plus dot 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 ঠিক আছে তো এটো আমি ফার্দার সিম্পলিফাই কৰিলো তো আমি পাম 1/2 তো থাকিব 1/2 তো এটো হৈ গল 1/2 অর কিউব হৈ যাব 1/8 আৰু 1/8 তলত আহি প্লে 3 লগত মাল্টিপ্লাই হলে দিব 1/24 সিমিলারলি এটো আমি পাম 1 divided by 160 next to দিব 1 divided by 896 plus dot 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 ঠিক আছে further simplify কৰি দিও তো 2 into 1/2 হৈ যাব আমাৰ 1 2 into 1/24 হৈ যাব 1 divided by 12 plus 2 into 1/60 হৈ যাব 1 divided by 80 plus 1 divided by 2 4 is 8 2 4 is 8 2 8 is 16 448 plus dot 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 ঠিক আছে এই গুটি ফ্র্যাকশন আছে আমি এটা কাম কৰো বাকিখিনি ফ্র্যাকশন নলো এই প্ৰথম কিটা ফ্র্যাকশনে লৈ পেলাই আমি এড কৰি দিও তো এইখিনি টার্ম যদি আমি নেগলেক্ট কৰি দিও প্ৰথম চাৰিটা টার্মৰ যদি আমি সামটো লৈলো তো সামৰ ভ্যালু হ'ব 1.09846547 ঠিক আছে আৰু এটো কন্টিনিউ এটো এপ্ৰক্সিমেট ভ্যালু হয় এতিয়া আমি যদি ক্যালকুলেটৰ log 3 ভ্যালুটো লো তো log 3 ভ্যালুটো হয় log of 3 ভ্যালুটো হৈছে 1.098612612288 ঠিক আছে ডট ডট থাকিব এতিয়া ফার্স্ট ডেসিমাল প্লেস তো ম্যাচ হৈছে 0 ম্যাচ হৈছে তাছত 9 আৰু 8 ম্যাচ হৈছে ঠিক আছে নেক্সট তো আমাৰ 0 হৈছে বাট ইয়াতে 6 আছে অৰিজিনাল log 3 তো ঠিক আছে কারেক্ট আপ টু 3 ডেসিমাল প্লেসেস তো এইটোই হৈছে আমাৰ log 3 তো log 3 যোনটো ভ্যালু হ'ব কারেক্ট আপ টু 3 ডেসিমাল প্লেসেস
তো log 3 value approximately আমি কম 1.098 therefore ঠিক আছে okay the next problem to লৈ যাও problem number 2 if y equals to এটা series di ase x minus x squared by 2 plus x cubed by 3 dot 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 our condition di ase je absolute value of x is less than y then express x as a series in y ta mane yate y to jontu ase ta series ot ase aru series ot ase amar x or form ot but amak ulta koi likhibo lage ta mane ebar ki koribo lagbo x equals to eta series banabo lagbo ei series tot y thakibo ঠিক আছে আৰম্ভ কৰো যোনটো আমাক দিয়া হৈছে ইয়াতে দিয়া হৈছে given y equals to x minus x square divided by 2 plus x cube divided by 3 minus x to the power of 4 divided by 4 plus dot 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 আৰু এটো যাব infinity লকে but আমি তো জানো এটো কি হয় এটো হৈছে এটা logarithmic series এই গুটেটোক আমি যদি compressed formত লিখো তো আমি লিখিব পাৰিম log of absolute value of 1 plus x এটো অলৰেডি কৰি থৈছো ঠিক আছে এতিয়া আমি পালো y equals to log of x এতিয়া এটোক আমি কি কৰিম exponent লৈ যাম তো y equals to ln 1 plus x লিখি পেলাই log of 1 plus x base দিলো আমি e তেনেহলে আমি এটো কি পাম আমি এটো পাম 1 plus x equals to e to the power of y definition use কৰিলে হল তো logarithm পৰা exponential যোৱাটো definition আসলে যদি আমাৰ তাত থাকে তো আমাৰ তাত যদি থাকে log of a to the base b equals to c তেনেহলে এটো আমি exponent formত লৈ যাবলৈ কাৰণে আমি কি লিখিম b to the power of c equals to a or vice versa যদি b to the power of c equals to a তেনেহলে লগত আহিবলৈ কাৰণে আমি এটো ফৰ্মেট ইউজ কৰো এই সেম ফৰ্মেটটো ইউজ কৰিছো আমি পাছে 1 plus x equals to e to the power of y এতিয়া 1 plus x equals to আমাৰ তাত আছে e to the power of y এই e to the power of y এতিয়া এটোটো হৈছে exponential series তো আমি কি কম 1 plus x plus x squared by 2 factorial plus x cubed by 3 factorial and so on right e to the power x but x is a variable to x er jagah jodi y thake problem nai ki pam ami 1 plus y squared by 2 factorial plus y cubed by 3 factorial and so on to etia both sides 1 1 cancel hoy jabo to ami finally pam thus x equals to y plus y squared divided by 2 factorial plus y cubed divided by 3 factorial আৰু এটো কন্টিনিউ হৈ থাকিল তো এটোৱে হৈছে আমাৰ সিৰিজ মানে x যোনটো হয় x is a series in y আমি শো কৰিলো ঠিক আছে নেক্সট প্ৰবলেম টু লৈ যাও এক্সাম্পল নম্বৰ 3 show that a minus b over a plus half into a minus b over a squared plus 1/3 into a minus b over a whole cube plus dot 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 to infinity এই সিরিজটো হয় log of a over b equal ঠিক আছে আৰম্ভ কৰো তো আমি কি কৰিম প্ৰুফটো left hand side আৰম্ভ কৰিম so left hand side ত আমাক দিয়া আছে a minus b over a added to half multiplied to a minus b divided by a whole square plus 1 over 3 multiplied to a minus b over a whole cube plus dot 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 ঠিক আছে তো simplify কৰিবৰ কাৰণে আমি কি কৰিম let a minus b over a equals to x লৈ লও তেতিয়া আমাৰ গুটি সিরিজটো মডিফাই হৈ কি যাব x plus x squared divided by 2 plus x cubed divided by 3 plus dot 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 এটো হৈ যাব বাট আমি জানো এটো কি হয় এটো এটা logarithmic series হয় তো এটোৱে logarithmic series তো যদি আমি কওঁ যে এটো equals to log of 1 plus x তো let's say আমি কলো যে এটো হৈছে equals to log of 1 plus x ঠিক আছে আৰু x ৰ জায়গাত যদি আমি a minus b over a substitute কৰি দিও তেনেহলে আমি পাম log of 1 plus a minus b divided by a তো combine কৰিলে কি হ'ব এটো হ'ব log of 2a minus b divided by a but আমাক কি লাগে আমাক actually log of a by b দেখুৱাব লাগে but আমি পাইছো log of 2a minus b over a তো তাৰ মানে এই সিরিজটোক আমি ডাইৰেক্টলি ক'ব নোৱাৰো যে এটো ইকুৱেলস টু log of 1 plus x হয় actually এটো হয় এটো ইকুৱেলস টু log of 1 plus x হয় but 1 plus x কৰাৰ কাৰণে আমি এক যোনটো আমাক ৰাইট হ্যান্ড সাইডে লাগে এক্সপ্ৰেছনটো হেতু আমি পোৱা নাই তো আমি কি কৰিম এটো মডিফাই কৰি দিম আমি কি কৰিম -1 এৰে মাল্টিপ্লাই আৰু ডিভাইড কৰি দিম তাৰমানে আমি যদি -1 এৰে মালা ডিভাইড কৰি দিও তো হেতু ব্ৰেকেটত বাহিৰত থাকিব -1 ইচ টাৰ্মবোৰ ভিতৰত কি হ'ব নেগেটিভ হৈ যাব তাৰমানে আমি পাম নেগেটিভ x -x squared divided by 2 -x cubed by 3 -x to the power of 4 over 4 তো এগেতে সব মাইনাসত যাব বাট ইয়াতে এটা বেনিফিট আছে এটো মাইনাসতে থাকক -1 এইটো এতিয়া এটা সিরিজ হয় এই সিরিজটো কি কয় log of 1 minus x তো আমি জানো log of 1 minus x ওকে আমি minus x square over 2 minus x cube over 2 ৰে এক্সপ্ৰেছ কৰো
ঠিক আছে এতিয়া লগৰ এটা প্ৰপাৰ্টি আছে লগৰ প্ৰপাৰ্টি আছে যে লগৰ ফ্ৰণ্টত যদি মাইনাছ সাইন থাকে তাৰমানে আমাৰ যদি a log b থাকে তো এটোক আমি কি লিখিব পাৰো log of b to the power of a যদি আমাৰ a নাথাকি পেলাই -1 থাকিলে -1 log b থাকিলে তেন্তে আমি কি লিখিম log of b to the power of -1 আৰু log of b to the power -1 লিখো বা log of 1 over b লিখো কথাটো একই হয় তো তাৰ মানে -log b equals to হৈ যাব log of 1 over b তো আমাৰ কেছত আছে -log of 1 - x তো এই মাইনাসটো যদি আমি এবজৰ্ব কৰিলো লগৰ ভিতৰত আমি পাম log of 1 divided by 1 - x ঠিক আছে এটো হৈ গল আমাৰ ফৰ্মুলা এতিয়াতো আমি x কি লৈ থৈছো x লৈ থৈছো a - b divided by a equals to x তো আমি এটো এটা সাবস্টিটিউট কৰি দিম ঠিক আছে তো সাবস্টিটিউট কৰিলে আমি পাম log of 1 divided by 1 minus তো আমি লৈছো a minus b divided by a ঠিক আছে তো এটোক আমি ফাৰ্দাৰ সিম্পলিফাই কৰি দিও তো আমি পাম log of তো নিউমাৰেটৰত আহি যাব a আৰু ডিনমিনেটৰ থাকিব a minus b ঠিক আছে তো এইটোই দিব আমাক ফাইনালি log of a divided by b যোনটো হৈছে আমাৰ ৰাইট হ্যান্ড সাইড তো আমি সাকসেসফুলি ভেৰিফাই কৰিলো যে thus left hand side equals to the right hand side hence proved ঠিক আছে এটা নেক্সট প্ৰবলেমটো লৈ যাও example number 4 convert 2 log x minus log x plus 1 minus log x minus 1 into series ঠিক আছে আৰম্ভ কৰো তো ইয়াতে আমাক দিয়া হৈছে 2 into log of x minus log of x plus 1 minus log of x minus 1 ঠিক আছে তো আমি প্ৰপাৰ্টি ইউজ কৰিব পাৰিম এই 2 টো কি কৰিম x ৰ পাৱাৰ বনাই দিব পাৰিম তো এটো হ'ব log x square minus এতিয়া আমি কি কৰিম এই দুটা টাৰ্মক কম্বাইন কৰি পেলাই -2 কমন লৈ ললো তো প্লাস হৈ যাব এতিয়া জানো log a plus log b কি হয় সিম্পলি log of a into b হয় তাৰ মানে আমি পাম log of x plus 1 into x minus 1 ঠিক আছে equals to log of x square minus log of it x plus 1 into x minus 1 কি হৈ যাব x square minus 1 ঠিক আছে এগেইন আমি কি পালো log of a minus log of b তো log of a over b হৈ যায় এটো হৈ যাব log of x square divided by x square minus 1 ঠিক আছে এতিয়া এটোক আমি সিৰিজলৈ কনভাৰ্ট কৰিব নোৱাৰো কাৰণ আমাৰ প্ৰবলেমটো কি হৈছে আমাক লাগে log of 1 plus x ৰাইট তো এইটো ফৰ্মেটত আমি আনিব লাগিব তো আমি কি কৰিম previous problem to যেনেকৈ কৈছো যদি আমাৰ তাত minus log a থাকে তো আমি এটো লিখিব পাৰো log of 1 over a তো সেম এই টেকনিকটো আমি ইউজ কৰিম আমাৰ তাত কিন্তু এবাৰ প্লাস log of আছে তো আমি কি কৰিম minus log তেনেহলে এই আৰ্গুমেন্টটো যোনটো হ'ব হেতু ৰেচিপ্ৰকেলটো ল'ব লাগিব x square minus 1 divided by x square ঠিক আছে তো এতিয়া এইটো আমি হজাই পৰাই লিখিব পাৰিম তো আমি এতিয়া পাম minus log এতিয়া এফালে আছে x square divided by x square to x square minus 1 divided by x square ok ami x square divided by x square minus 1 divided by x square etu hobo ami 1 minus 1 over x square ঠিক আছে তো পালো আমি log of 1 minus 1 over x square তো আহি গল আমাৰ সিৰিজ অফ ফৰ্মেটত তো এটুক আমি এতিয়া এক্সপেন্ড কৰি দিম এটু মাইনাস থাকিব আমি জানো log of 1 minus নোট ডাউন কৰিলো তাই বাস ভাল কথা হয় লগ ডাউন কৰিলে নোট ডাউন কৰিলে ফৰ্মুলাটো সো log of 1 minus x কি আছিল minus x square by 2 minus x cube by 3 minus x to the power of 4 by 4 minus dot 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 ঠিক আছে এটো গৈ থাকিব তো আমি পাম minus তো আমাৰ এবাৰ x নাই আমাৰ আছে 1 over x square তো লিখিম 1 over x square next হ'ব minus 1 over x square whole square divided by 2 minus next হ'ব 1 over x square whole cube divided by 3 তো এনেকৈ আমাৰ কন্টিনিউ হৈ থাকিব ঠিক আছে তো আমি এতিয়া মাইনাসৰে মাল্টিপ্লাই কৰি দিও each terms তো আমি পাম 1 over x square plus এটো হৈ যাব 1 over 2x to the power of 4 next হৈ যাব plus 1 over 3x to the power of 6 plus dot 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 তো তেনেহলে আমি ফাইনালি এটোই হৈ গল আমাৰ আনসাৰ তো আমি সিৰিজত এটো এক্সপেন্ড কৰি দিলো prove that log of n plus 1 minus log of n equals to 2 times a series 2 ঠিক আছে তো আমি কি কৰিম রাইট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিম তো রাইট হ্যান্ড সাইডত দিয়া গৈছে 2 whole multiplied to 1 divided by 2n plus 1 plus next term to আছে 1 divided by 3 into 2n plus 1 whole cube plus third term to দিয়া আছে 1 divided by 5 multiplied to 2n plus 1 whole to the power of 5 plus dot 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 তো আমি এতিয়া কি কৰিম
এটা সাবস্টিটিউশন কৰিম তো আমি ল'ম যে 1 ডিভাইডেড বাই 2n প্লাছ 1 এইটোক x বুলি কৈ ধৰি লওঁ ঠিক আছে তেনেহ'লে এই গোটেই সিৰিজটো অলপ মডিফাই হৈ যাব তো এইটো হ'ব 1 ডিভাইডেড বাই 2n প্লাছ 1 ৰ জেগাত আমি লিখি দিলো x প্লাছ তো 1 ডিভাইডেড বাই 2n প্লাছ 1 হোল কিউবৰ জেগাত সিম্পলি হৈ যাব x কিউব ডিভাইডেড বাই 3 then next term to হৈ যাব x to the power of 5 divided by 5 plus dot 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 এটো তো simplify হৈ গল but আমি জানো এটো গুটিটো কাৰ সিরিজ হয় এটো এটা হৈছে logarithm of 1 plus x divided by 1 minus x এটো আমি অলৰেডি কৰি থৈছো তো ইয়াৰে এক্সপেনশন তো হৈছে 2 into x plus x cube by 3 plus x to the power of 5 plus 5 plus dot 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 ঠিক আছে এতিয়া আমি x ৰ জায়গাত 1 over 2n plus 1 to আমি সাবস্টিটিউট কৰি দিও নেক্সট এতিয়া আমি পাম ln of 1 plus 1 divided by 2n plus 1 plus 1 whole divided by 1 minus 1 over 2n plus 1 ঠিক আছে তো এটোক আমি সিম্পলিফাই কৰিলো তো এতিয়া আমি এটো পাম log of তো numerator denominator 2n plus 1 ৰে মাল্টিপ্লাই কৰিলে হ'ল তো আমি numerator পাম 2n plus 2 আৰু denominator পাম 2n তো এতিয়া both 2 factor হৈ আছে numerator denominator এটো simplify হৈ প্লে কি দিব n plus 1 divided by n তো এতিয়া জানো log of a by b কি হয় log a log of n plus 1 minus log of n আৰু এটো কি হৈছে এটোই হৈছে আমাৰ left hand side তো আমি successfully verify কৰিলো যে thus the left hand side equals to the right hand side hence proved example number 6 if y is greater than 0 then verify that log of y equals to 2 into y minus y over y plus 1 plus 1 over 3 into y minus 1 over y plus 1 whole ki plus dot 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 ঠিক আছে তো এই proof to আমি আৰম্ভ কৰিম right hand side of পৰা তো right hand side er amar jonto series to di ase to note down korilo 2 into y minus 1 divided by y plus 1 plus 1 over 3 multiplied to y minus 1 divided by y plus 1 whole cube and third term to is 1 over 5 multiplied to y minus 1 divided by y plus 1 whole to the power of 5 plus dot 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 ঠিক আছে তো ইয়াতে আমি এটা সাবস্টিটিউশন কৰিলাম let y minus 1 divided by y plus 1 equals to x ঠিক আছে তেনেহলে আমাৰ গোটেই সিরিজটো মডিফাই হয় এতিয়া হৈ যাব 2 in whole multiplied to x plus x cube divided by 3 plus x to the power of 5 divided by 5 plus dot 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 but আমি জানো এই গুটিটো কি হয় এই গুটিটো এটা logarithmic series হয় যোনটো logarithm of 1 plus x divided by 1 minus x but আমি x or value to yata substitute koribo lage because x actually problem to x na problem to number y he ase to x to equals to y minus 1 divided by y plus 1 ami nijor pora loi lesilo to tar mane now 1 plus x divided by 1 minus x actually x nohoy but x or jagat ami likhim 1 plus y x or value is y minus 1 divided by y plus 1 whole divided by 1 minus y minus 1 divided by y plus 1 to to simplify korim to numerator thakibo y plus 1 plus y minus 1 whole divided by y plus 1 minus y minus 1 to etu dibo amak 2y divided by 2 so 2 or 2 factor out hoi gol to thaki gol only y to tar mane log of finally palu ami equals to y aru etu hoise amar left hand side to ami verify korilo thus the left hand side equals to the right hand side hence proved example number 7 if the absolute value of x is less than 1/2 then expand log of 1 plus 3x plus 2x square ঠিক আছে তো ইয়াতে আমাক expand কৰিব লাগে log of 1 plus 3x plus 2x square ইয়াতে যোনটো এই logarithmৰ argumentটো আছে এটো আমি এনেকে লিখিলো 2x squared plus 3x plus 1 এটো কি হৈছে এটো হৈছে এটা quadratic expression এটোকটো আমি easily factorize কৰি লব পাৰিম তো আমি middle term টো যদি split কৰি দিও তেনহলে 3x টোক আমি লিখিব পাৰিম 2x plus x plus 1 আৰু the first term আৰু second term আমাৰ total 4টা term আছে first আৰু second ৰ পৰা যদি 2x common লৈ লও তেনহলে আমি পাম x plus 1 এতিয়া third term আৰু fourth term পৰা common লবলৈ একো নাই এখানে 1 কে common লৈ লম তো আমি পাম
x plus 1 তো এতিয়া both দুটা টার্ম হৈ গল এই দুটা টার্মৰ পৰা x plus 1 যদি কমন লইলো তেনেহলে থাকি গল আমাৰ 2x plus 1 in other words এই যোনটো আমি লগাৰিথমটো লৈছো আৰ্গুমেন্টটো আছে 1 plus 3x plus 2x square তো এইটোক আমি ফেক্টৰাইজ ফৰ্মত লিখিব পাৰিম 1 plus x into 1 plus 2x ঠিক আছে তো absolute value লৈ লো because ইয়াৰ ভ্যালুটো সদায় পজিটিভ হয় also আমি জানো log of ab যদি থাকে log of ab থাকিলে আমি এটো কি কওঁ log of a plus log of b ঠিক আছে তো আমাৰ কেছত আছে log of a হৈছে 1 plus x b হৈছে 1 plus 2x তেনেহলে আমি এটো লিখিব পাৰিম log of 1 plus x plus log of 1 plus 2x ঠিক আছে তো এতিয়াটো দুটা লগাৰিথমিক সিৰিজ পাই গলো ইহঁতক এক্সপেন্ড কৰিলে আমি পাম প্ৰথমটো হ'ব x plus x square divided by 2 plus x cube divided by 3 plus dot 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 আৰু 1 plus 2x যদি এক্সপেন্ড কৰিম তো এটো পাম আমি x plus তো এতিয়া x square by 2 আছে যদি 1 plus x হয় তেনেহলে simply যত x আছে এটো আমি 2x এৰে ৰিপ্লেস কৰিম তো আমি পাম 2x whole square divided by 2 plus 2x whole cube divided by 3 plus dot 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 ঠিক আছে তো equals to আমি পালো x তো ax আৰু a2x তো লগ খাই প্লে দিব আমাক 3x plus next আছে ইয়াতে x square by 2 এফালে আছে 2x whole square এটো হগল 4x square তো 4x square by 2 plus x square by 2 এটো দিব 5x square by 2 plus next x cube by 3 আছে আৰু এটো হ'ব 2x whole cube মানে আছে 8x cube তো এটো দিব আমাক 9x cube divided by 3 plus dot 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 তো এটোৱে হৈছে আমাৰ expanded series মানে যোনটো log of 1 plus 3x plus 2x square দিয়া আছে তো এটো যেতিয়া আমি series এৰে expand কৰিম তো আমি পাম 3x plus 5x square plus 2 over 2 plus 9x cube over 3 plus dot 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 ঠিক আছে এতিয়া আমি next problem টো লৈ যাও example number 8 prove the following ঠিক আছে এই proofটো আমি left hand side ৰ পৰা আৰম্ভ কৰিম তো প্ৰথমতে নোট ডাউন কৰিলো left hand side ত আমাক দিয়া গৈছে natural log of argument is 1 plus x raised to the power of 1 plus x ঠিক আছে আৰু এটো মাল্টিপ্লাই হৈ আছে 1 minus x raised to the power of 1 minus x ঠিক আছে তো আমি জানো ইয়াতে log of a into b log of a into b ফৰমেটত যদি থাকে তো আমি এটো ব্ৰেক ডাউন কৰি পেলাই লিখিব পাৰো log of a plus log of b ঠিক আছে তো আমাৰ এটো হৈ যাব a আৰু এটো হৈ যাব আমাৰ b তো আমি এতিয়া পাম log of 1 plus x of power থাকিব 1 plus x plus next term to হ'ব log of 1 minus x আকৌ 1 minus x of power হ'ব 1 minus x next আমি property use কৰিম যে যদি আমাৰ তাত থাকে log of a to the power of b তেনেহলে এটো ইকুৱেল হৈ যায় b log a তো আমি এতিয়া পাই যাম 1 plus x multiplied to natural log of 1 plus x plus next হৈ গল 1 minus x multiplied to natural log of 1 minus x ঠিক আছে এতিয়া 1 plus x ক multiply কৰিলে log of 1 plus x ৰ লগত তো 1 into log of 1 plus x simply হ'ব log of 1 plus x plus ax to multiply হলে দিব x into log of 1 plus x log of 1 plus x plus next 1 minus x into log of 1 minus x ৰ লগত যদি multiply কৰো আমি পাম log of 1 minus x minus x into log of 1 minus x ঠিক আছে তো এইটো টার্ম আৰু এইটো টার্মক আমি কম্বাইন কৰিলাম তো আমি পাম log of 1 plus x plus log of 1 minus x plus এই টার্ম সেকেন্ড টার্ম আৰু ফোর্থ টার্ম to কম্বাইন কৰিলাম x দুইটাতে আছে তো x কমন কৰি ৰাখিলাম তো x into log of 1 plus x minus log of 1 minus x ঠিক আছে এতিয়া এই প্ৰথম দুটা লগক আমি কম্বাইন কৰি দিব পাৰোঁ আমি আকৌ এতিয়া এই ফৰ্মুলাটো ইউজ কৰিম এবাৰ উল্টা কৰি যাম তো আমাৰ তাত log a plus log b আছে তো এটো কম্বাইন কৰি পেলাই আমি log of ab লিখিব পাৰোঁ log of 1 plus x multiplied to 1 minus x combine হৈ গল plus x into এতিয়া log a minus log b আছে এটো simply কি হৈ যায় ডিভিজন হৈ যায় এটো হ'ব log of 1 plus x divided by 1 minus x ঠিক আছে এতিয়া next আৰু আমি further অলপ simplify কৰিম তো log of 1 plus x into 1 minus x এই দুটাক যদি আমি multiply কৰি দিও এটোই আমাক simply দিব log of 1 minus x squared plus
x into log of 1 plus x divided by 1 minus x. ঠিক আছে? এতিয়া আমি দুটা লগাৰিথমিক পালো, এই দুটা সিৰিজত আমি এক্সপেন্ড কৰি দিব পাৰিম। তো log of 1 minus x কি হৈ যাব? এই মাইনাসটো থাকাৰ কাৰণে ইচ টাৰ্ম আমাৰ কি হ'ব? নেগেটিভ হ'ব। তো আমি পাম নেগেটিভ, প্ৰথম টাৰ্মটো হ'ব সিম্পলি x স্কয়াৰ মাইনাস নেক্সট টাৰ্মটো হ'ব x স্কয়াৰৰ হোল স্কয়াৰ ডিভাইডেড বাই 2, থাৰ্ড টাৰ্মটো হ'ব x স্কয়াৰৰ কিউব divided by 3 minus dot 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 plus x. এতিয়া log of 1 plus x divided by 1 minus x, এইটোৰটো expansion আছে, তো এটা factor 2 আহি যাব, 2 ৰে multiply হৈ যাব, এইটোৱে দিব আমাক x plus x cube divided by 3 plus x to the power of 5 divided by 5 plus so on. ঠিক আছে, পাই গলো। এতিয়া আমি সবখিনি সজাই পৰাই লিখিব লাগিব। তো এতিয়া আমাৰ হল minus x square minus x to the power of 4 divided by 2 minus x to the power of 6 divided by 3. তাৰপিছত minus dot dot dot. এফালে থাকিল plus 2x into x হৈ যাব 2x squared. এফালে 2x into x cube by 3 আছে, তো এইটো হৈ যাব plus 2x to the power of 4 divided by 3 plus এফালে আছে 2x into x to the power of 5, তো হৈ যাব 2x to the power of 6 divided by 5 plus dot dot dot. এতিয়া এইটো আৰু এইটো যদি কম্বাইন কৰো minus x square plus 2x square কম্বাইন কৰিলে আমি পাম plus x square. নেক্সট এইটো আৰু এইটো কম্বাইন কৰি দিম, তো দুইটাতে আমাৰ কি আছে x to the power of 4 কমন ফেক্টৰ আছে, তো পজিটিভটো প্ৰথমতে লওঁ 2/3 মাইনাস এফালে আছে 1/2. ঠিক আছে, নেক্সট এইটো আৰু এইটো কম্বাইন কৰি দিম প্লাস x to the power of 6 কমন লৈ লওঁ, তো প্লাস টাৰ্মটোৰ পৰা আহিব 2 to the power 2 divided by 5 minus 1 divided by 3 plus dot dot dot. ঠিক আছে, তো এতিয়া আমি আৰু অলপ সিম্পলিফাই কৰি লওঁ, তো আমি পাম x squared plus x to the power of 4, so 2 divided by 3 minus 1 divided by 2, এইটোৱে দিব আমাক 1 divided by 6 plus x to the power of 6 multiplied to এইটোৱে দিব 1 divided by 15. তো আমি যদি নেক্সট টাৰ্মটো কৰি লওঁ, মই নোট কৰি দিছোঁ, এইটো চাই ল'বা, 1 divided by আহিব 28 plus dot dot dot. ঠিক আছে, এতিয়া এক্স্যাক্টলি আমাৰ ৰাইট হ্যান্ড সাইডটো অহা নাই, বিকজ ৰাইট হ্যান্ড সাইডত যদি আমি চাওঁ আমাক এটা ফেক্টৰ 2 লাগিব, যোনটো ইয়াতে মিসিং হৈছে। তো ঠিক আছে, আমি কি কৰিম, ইচ টাৰ্মক 2 ৰে মাল্টিপ্লাই আৰু ডিভাইড কৰি দিম। তো ফাৰ্ষ্ট টাৰ্মক যদি 2 ৰে মাল্টিপ্লাই কৰোঁ আৰু 2 ৰে ডিভাইড কৰি দিওঁ, আমি পাম x স্কয়াৰ ডিভাইডেড বাই 2 প্লাস নেক্সট টাৰ্মটো আমি কি কৰিম, 2 ৰে মাল্টিপ্লাই কৰি 2 ৰে ডিভাইড কৰি দিম। তো 2 into 6 যেহেতু ডিভাইড কৰিছো মানে 6 লগত মাল্টিপ্লাই কৰিছো 12 হৈ যাব প্লাস নেক্সট টাৰ্মটো x to the power of 6, তো 15 into 2 হৈ যাব 30 plus x to the power of 8 divided by 56 plus dot dot dot. Almost done. তো এইটো হৈ গ'ল 2 x square divided by 2 আছে, but 2 আমি কি লিখিব পাৰিব 1 multiplied to 2 plus next term to আছে x to the power of 4 divided by 12 নিলি পেলাই আমি লিখিম 3 into 4, 3 4 is 12 হয়, plus x to the power of 6 divided by 30 আছে, 30 জেগাত আমি লিখিব পাৰো 5 multiplied to 6 plus next আছে x to the power of 8 divided by 56, 56 ৰ জায়গা লিখিম 7 multiplied to 8 plus dot dot dot, আৰু এইটোৱে হৈছে আমাৰ right hand side. তো আমি successfully verify কৰিলো যে therefore LHS equals to the right hand side RHS, hence proved. ঠিক আছে, তো হৈ গ'ল আমাৰ এইটো proof। এতিয়া next লৈ যাওঁ, example number 9, prove the following. ঠিক আছে, এইটো proof কৰিবলৈ হ'লে আমি আৰম্ভ কৰিম right hand side ৰ পৰা। তো right hand side আমাক দিয়া হৈছে এটা এক্সপ্ৰেছন, নিউমাৰেটৰত আছে a minus 1 minus a minus 1 whole square divided by 2 plus a minus 1 whole cube divided by 3 minus dot dot dot. ঠিক আছে, similarly আমাৰ denominatorটো এটা এক্সপ্ৰেছন দিয়া আছে, এটা সিৰিজ দিয়া আছে b minus 1 minus b minus 1 square divided by 2 plus b minus 1 whole cube divided by 3 minus dot dot dot. এতিয়া আমি নিউমাৰেটৰ পোৰ্শনটোত এটা সাবস্টিটিউশন কৰিম। তো নিউমাৰেটৰ পাৰ্টত কৰিম let a minus 1 be equals to x, আৰু ডিনোমিনেটৰটো কৰিম, ডিনোমিনেটৰ b minus 1 ৰ জায়গাত আমি কৰি দিম y। কৰিলে কি হয়, অলপ সিৰিজটো সিম্পলিফাই হৈ যাব। তো নিউমাৰেটৰ থাকিব x minus x square by 2 plus x cube by 3 minus x to the power of 4 divided by 4 plus dot dot dot. Similarly, denominator থাকিব আমাৰ y minus y square by 2 plus y cube by 3 minus y to the power of 4 by 4 plus dot dot dot.
এই নিউমাৰেটৰত আমি এটোটো সিম্পলি লিখি দিব পাৰোঁ log of 1 plus x কাৰণ log of 1 plus x সৰি সিৰিজ এক্সপেনশনটো নিউমাৰেটৰটোৱে দি আছে আৰু ডিনমিনেটৰ যদি চাওঁ সেইটো পাম log of 1 plus y ঠিক আছে তো এতিয়া আমি ফাইনালি কি কৰিম ভ্যালুখিনি প্লেস কৰি দিম তো log of 1 plus x আছে x ৰ জায়গাত আমি কি লৈছিল x ৰ জায়গাত আমি লৈছিলো a minus 1 whole divided by log of 1 plus y but y জায়গাত আমি লৈছো b minus 1 ঠিক আছে তো a1 আৰু a1 cancel a1 আৰু a1 cancel তো দিলে আমাক log of a divided by log of b but এটোটো এটা ডেফিনিশন হয় আমি জানো log of a দুটা বেস b যদি থাকে এটোক আমি লিখিব পাৰো log of a divided by log of b সেম আমাৰ কেছত ন্যাচুৰাল log আছে does not matter তো আমি এটো লিখিব পাৰিম log of a to the base b তো এটোৱে হৈ গৈছে আমাৰ left hand side তো আমি ফাইনালি ভেৰিফাই কৰিলো thus the left hand side equals to the right hand side hence proved ঠিক আছে এতিয়া আমি next problem to লৈ যাওঁ problem number 10 find the value of each of the series ঠিক আছে তো আমি first series এৰ আৰম্ভ কৰো তো প্ৰথম series টোৰ আছে আমাৰ 1/3 plus next term to আছে 1/3 multiplied to 3 cube plus next term to আছে 1/5 into 3 to the power of 5 plus 1/4 term to আছে 7 into 3 to the power of 7 plus dot 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 up to infinity এতিয়া আমি কি কৰিম each term তোক অলপ বেলেগ কৰি লিখিম তাৰমানে অলপ সজাই পৰাই লিখিম তো ফাৰ্স্ট টাৰ্মটো থাকক 1/3 হিচাপে নেক্সট টাৰ্মটোত আমি লিখিম 1/3 হোল কিউব ডিভাইডেড বাই 3 ঠিক আছে নেক্সট টাৰ্মটো হ'ব 1/3 হোল ৰেজ টু দি পাৱাৰ অফ 5 ডিভাইডেড বাই 5 আৰু ফৰ্থ টাৰ্মটো হ'ব 1/3 হোল ৰেজ টু দি পাৱাৰ অফ 7 ডিভাইডেড বাই 7 প্লাছ ডট 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 up to infinity এইটো আমি হেকাৰণে কৰিছো so that আমি যদি 1/3 যদি এটা ভেৰিয়েবল x এৰে কৰি দিও সাবস্টিটিউট তেনেহলে এই গুটি এক্সপ্ৰেছনটো মডিফাই হৈ পেলাই আমাক দিব x plus x cube divided by 3 plus x to the power of 5 divided by 5 plus x to the power of 7 divided by 7 plus dot 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 up to infinity এটো কি হৈ গল এটো তো আমাৰ লগাৰিথমিক সিৰিজ হৈ গল আৰু এটোৰ x ফৰ্মুলাটো আমি জানো তো আমাৰ তাত এটা ফৰ্মুলা আছে we know that যদি আমি লওঁ log of 1 plus x divided by 1 minus x তো এটো ইকুয়াল হৈ যায় 2 into x plus x cube divided by 3 plus x to the power of 5 divided by 5 plus x to the power of 7 divided by 7 plus dot 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 up to infinity ঠিক আছে তো আমাৰ এক্সপ্ৰেছনত এটো আহিছে কিন্তু এই 2 ফেক্টৰটো মাল্টিপ্লাই হৈ থকা নাই তো আমি কি কৰিম এই গুটে এক্সপ্ৰেছনটো 2 ৰে মাল্টিপ্লাই কৰিম গুটেটো 2 ৰে মাল্টিপ্লাই কৰিম আৰু যেহেতু এটো এটা এক্সট্ৰা টাৰ্মৰে মাল্টিপ্লাই কৰিছো তো আমি এক্সট্ৰা এই সেম টাৰ্মটো ডিভাইড কৰিব লাগিব এটো হ'ব হাফ তো তেনেহলে এইখিনিৰ পৰা এইখিনিলৈকে গুটে এক্সপ্ৰেছনটো এতিয়া ৰিপ্লেস হৈ যাব তো হাফটো আমাৰ অলৰেডি আছে হাফ মাল্টিপ্লাই টু log of 1 plus x divided by 1 minus x ঠিক আছে এতিয়া x ৰ ভ্যালু কি হয় x ৰ ভ্যালু হৈছে 1/3 তো এটো আমি ইয়াতে সাবস্টিটিউট কৰি দিও তো আমি পাম হাফ multiplied to log of 1 plus 1/3 divided by 1 minus 1/3 ঠিক আছে তো এটো যেতিয়া আমি ক্যালকুলেট কৰিম এটো ভ্যালু দিব log 2 তো আমাৰ ফাইনাল ভ্যালু আহিল হাফ log 2 তাৰ মানে এই যোনটো সিৰিজটো দিয়া আছে এই সিৰিজটোৰ ভ্যালু হৈছে ইকুৱেলস টু হাফ log 2 ঠিক আছে ঠিক তেনেকৈ আমি এতিয়া সেকেন্ড সিৰিজৰ ভ্যালুটো উলিয়াই লম এতিয়া এবাৰ এই যোনটো সিৰিজটো দিয়া আছে এটো ডাইৰেক্টলি আমি ইয়াতে সাবস্টিটিউশন নকৰো ইয়াতে আমি কি কৰিম ইচ টাৰ্মক আমি 2 ৰে ডিভাইড কৰি দিম তাৰমানে ফাৰ্স্ট টাৰ্মটোক আমি 2 ৰে ডিভাইড কৰি দিম তো 1 হাফ পাই যাম কিন্তু এটো এক্সট্ৰা টাৰ্মৰে আমি ডিভাইড কৰিছো তো আমি এই সেম টাৰ্মৰে মাল্টিপ্লাই কৰি পেলাইছো 2 into 1 হাফ হৈ গল প্লাস সেম বস্তুটো আমি সেকেন্ড টাৰ্মৰ লগতো কৰিম সেকেন্ড টাৰ্মটোকো আমি কি কৰিম 2 ৰে ডিভাইড কৰি দিম তো ডিভাইড কৰি দিয়াৰ লগে লগে ডিনমিনেটৰত কি হ'ব 2 স্কয়াৰ অলৰেডি আছে আকৌ যদি 2 ৰে ডিভাইড কৰি দিও কি পাম 2 কিউব পাম প্লাস নেক্সট থাৰ্ড টাৰ্মটো হৈ যাব 1/5 into 2 to the power of 5 আৰু fourth term to হৈ যাব 1/7 into 2 to the power of 7 আৰু এটো কন্টিনিউ হৈ থাকিব কিয় কৰিছো এটো কাৰণ ইয়াতে আমি এটা সাবস্টিটিউশন কৰিম let x be equals to 1/2 তেনেহলে আমাৰ গুটি সিৰিজটো হৈ গল 2 into x plus x cube divided by 3 plus x to the power of 5 divided by 5 plus x to the power of 7 divided by 7 plus dot 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 all the way up to infinity তো এটো কি হৈ গল এই গুটিটো হৈ গল আমাৰ log of
1 plus x divided by 1 minus x. ঠিক আছে তো এতিয়া আমি ভ্যালু পুট কৰি দিম log of 1 plus x divided by 1 minus x তো এইটো দিব আমাক log 3 তাৰমানে এই গোটেই সিৰিজটোৰ ভ্যালু হৈ যাব log 3. Problem number 11. Find the coefficient of x to the power of n in the expansion of log of 1 plus 3x plus 2x square. ঠিক আছে আৰম্ভ কৰোঁ এই প্ৰবলেমটো আমি অলৰেডি কৰিয়ে থৈছো although আমি কোএফিচিয়েন্টটো ওলোৱা নাই তো log of আমাক দিয়া হৈছে 1 plus 3x plus 2x square তো আমি এটো অলৰেডি ফ্যাক্টৰাইজ কৰি থৈছিলো যেহেতু এটো কোয়াড্ৰেটিক এক্সপ্ৰেছন হয় তো ফ্যাক্টৰাইজ কৰোঁতে আমি পাইছিলো 1 plus x multiplied to 1 plus 2x ঠিক আছে তো প্ৰপাৰ্টি যদি লগাই দিও লগাৰিথমৰ প্ৰপাৰ্টি লগাই দিলে আমি পাম log of 1 plus x added to log of 1 plus 2x ঠিক আছে এতিয়া এই দুটা লগাৰিথম আছে ইহঁতৰ নিজৰ নিজৰ সিৰিজ এটা থাকিব তো log of 1 plus x ক যদি আমি এক্সপেন্ড কৰো তো আমি পাম x মাইনাস হ'ব যেটো এটো অসিলেটিং সিৰিজ হয় সেকেন্ড টাৰ্মটো হ'ব x square divided by 2 plus x cube divided by 3 minus dot 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 এটো কন্টিনিউ হৈ থাকিব plus log of 1 plus 2x এটোকো যদি আমি এক্সপেন্ড কৰিম এটো পাম 2x minus 2x or whole square হৈ যাব 4x square divided by 2 plus next third term তোৰ কাৰণে আমাৰ x cube divided by 3 যদি 1 plus x হলে যেহেতু 2x আছে তো x ৰ জায়গাত আমি 2x ৰিপ্লেস কৰি আছো 2x ৰ কিউব ললে আমি পাম 8 তো 8x cube divided by 3 minus dot 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 ঠিক আছে but problem to is to find the coefficient of x to the power of n তো x to the power of x to the power of n or coefficient লবলৈ হলে তামাই এই প্ৰথম সিৰিজটোৰ x to the power of n উলিয়াব লাগিব তাৰমানে nth টাৰ্মটো লাব লাগিব আৰু সেকেন্ড সিৰিজৰো nth টাৰ্মটো লাব লাগিব তো ঠিক আছে তো আমি ট্ৰাই কৰো nth term of log of 1 plus x তো log of 1 plus x or nth term to আমি কেনেকৈ ওলাম তো যেহেতু এটো এটা অসিলেটিং সিৰিজ অসিলেটিং মানে প্ৰথম ভ্যালুটো +1 নেক্সট টু -1 থাৰ্ড টু +1 ফৰ্থ টু -1 তো অসিলেট হৈ আছে তো এটো সদায় -1 টু দি পাৱাৰ অফ কিবা এটা ফৰ্মেটত থাকিব এই ফৰ্মেটটো হ'ব n - 1 ঠিক আছে চেক কৰি চোৱা যদি আমি n ৰ ভ্যালু 1 লওঁ তেতিয়া কি হ'ব -1 টু দি পাৱাৰ অফ 1 - 1 সাইলো কৰি তো n ৰ ভ্যালু যদি আমি 1 লওঁ তেনে হলে আমি পাম -1 to the power of 1 - 1 1 - 1 মানে কি হৈ গল 0 এনিথিং raised to the power of 0 ভ্যালু সদায় কি হয় 1 হয় +1 হয় তেনে হলে প্ৰথম টাৰ্মৰ ভ্যালুটো পাইছো আমি পজিটিভ ঠিক আছে ওকে এতিয়া ইয়াৰ লগত এটা মাল্টিপ্লাই হ'ব x to the power of n divided by n কেলে x to the power of n আহিছে কাৰণ each টাৰ্মত যদি চাও ফাৰ্স্ট টাৰ্মটো আছে x তো আমি এটো x to the power of 1 divided by 1 লিখিব পাৰো সেকেন্ড টাৰ্মক x square by 2 লিখিব পাৰো থাৰ্ড টাৰ্ম অফ x cube by 3 লিখিব পাৰো তো তাৰ মানে কি হয় nth টাৰ্মটো x to the power of n divided by n ফৰ্মেটত আছে ৰাইট এটো চেক কৰি চাব পাৰি nth টাৰ্ম ওলাই গল ইয়াৰ ঠিক তেনেকৈ nth term of log of 1 plus 2x ৰো আমি ওলাই লব পাৰিম তো 1 plus 2x or nth term to কি হ'ব same -1 এটো হৈছে অসিলেটিং -1 to the power of n - 1 থাকিব এবাৰ x ৰ জায়গাত আমি সিম্পলি 2x কৰি দিম সো 2x to the power of n আৰু তলত সিম্পলি থাকিব আমাৰ n ওকে তো এটো হৈ গল -1 raised to the power of n - 1 তো এটো যদি খুলি প্লাই লিখো 2 to the power of n x to the power of n divided by n তো তেতিয়া মানে এই সিৰিজটো এতিয়া আমি কেনেকৈ লিখিম তো এই সিৰিজটোক আমি ৰিৰাইট কৰিলে আমি পাম তো আমাৰ তাত আছে log of 1 plus 3x plus 2x squared ঠিক আছে তো এটো ফাৰ্স্ট সিৰিজটো আমি পাইছো x minus x square divided by 2 plus third term to is x cube divided by 3 minus dot 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 ইয়াৰ যেটো nth term to is -1 to the power of n - 1 multiplied to x to the power of n divided by n plus dot 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 কাৰণ এটো ইনফাইনাইট সিৰিজ হয় এখানে এটো dot 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 যাব ঠিক আছে সিমিলাৰলি সেকেন্ড এক্সপ্ৰেছনটো হ'ব 2x minus 4x square divided by 2 plus 8x cube divided by 3 minus dot 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 or here nth term to is -1 raised to the power of n into 2 to the power of n times x to the power of n whole divided by n ঠিক আছে plus dot 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 okay আমাক সুধিছে x to the power of n or coefficient to কি হয় তো x to the power of n or coefficient উলাবলৈ কাৰণে আমি সিম্পলি কি কৰিম তো x আৰু 2x ক কম্বাইন কৰিলে আমি পাম 3x তো এটো হৈ যাব x to the power of 1 or coefficient 3 এই দুটাক যদি কম্বাইন কৰি দিও তেতিয়া পাম আমি 5/2
এক্স স্কুৱেৰ অলৰেডি কৰি থৈছোঁ তো এক্স স্কুৱেৰৰ কোফিচিয়েণ্ট হৈছে -5/2 থাৰ্ড টাৰ্ম যদি কম্বাইন কৰোঁ আমি পাম +9/3 এক্স কিউব তাৰমানে এক্স কিউবৰ কোফিচিয়েণ্ট +9/3 ঠিক তেনেকৈ এইটো কণ্টিনিউ হৈ গৈ থাকিব আমাক লাগে x টু দি পাৱাৰ অফ এনৰ কোফিচিয়েণ্ট তো আমি পাম -1 টু দি পাৱাৰ অফ n-1 ডিভাইডেড বাই n এইটো আহিলে প্লাছ ইয়াৰ পৰা আহিব -1 raised to the power of n-1 divided by n multiplied to 2 to the power of n. এইটোৱে কাৰ কোফিচিয়েণ্ট হৈ গ'ল এইটোৱে হৈ গ'ল আমাৰ x to the power of n ৰ কোফিচিয়েণ্ট হ'ব প্লাছ ডট 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 তো ফাইনেলি আমি ক'ব পাৰিম thus the coefficient of x to the power of n will be তো আমাৰ কোফিচিয়েণ্ট কি হৈছে এইটোৱে হৈছে তো ইচ টাৰ্মত কি আছে -1 to the power of n-1 এইটো আমি কমন ল'ব পাৰিম চ' ডিভাইডেড বাই n এইটোও কমন ল'ব পাৰিম তেনেহ'লে আমাৰ তাত থাকিব 1 + 2 to the power of n এইটো মাল্টিপ্লাই হৈ থাকিব এইটোৱে হৈছে লগ অফ 1 + 3x + 2xৰ যেতিয়া এক্সপেণ্ড কৰিম এই চিৰিজটো তাৰ x to the power of n ৰ কোফিচিয়েণ্টটো হৈছে -1 to the power of n-1 ডিভাইডেড বাই n হোল মাল্টিপ্লাই টু 1 + 2 to the power of n তো ঠিক আছে তো এইটো ফাইনেল প্ৰব্লেম আছিলে আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰোঁ তো আজি বহুত ইম্পৰ্টেণ্ট কনচেপ্টৰ বিষয়ে আমি শিকিলোঁ তো আজিৰ ক্লাছটোৰ নাম আছিলে লগাৰিথমিক চিৰিজ তো লগাৰিথমিক চিৰিজৰ প্ৰব্লেম কিছুমান আমি কৰিলোঁ তো লেকচাৰটো খুবেই ইম্পৰ্টেণ্ট অলপ কনফিউজন হ'ব পাৰে তো ভালকৈ চাই ল'বা এণ্ড লেটছ ষ্টপ দ্য ক্লাছ হিয়াৰ টুডে সি ইউ ইন দ্য নেক্সট লেকচাৰ থেংক ইউ